এয়া কোনো অভিযোগ নহয়, এয়া স্পষ্ট প্ৰমাণ আৰু সাক্ষ্য। এইখন ৰিণিকী ভূঞা শৰ্মাৰ ইজিপ্চিয়ান পাছপোৰ্ট আৰু ইয়াতে যিটো নাম্বাৰ আছে A20799883 এইটো পাছপোৰ্ট নাম্বাৰ। ইয়াৰ পাছত তেওঁৰ যিখন আছে পাছপোৰ্ট এইখন হ'ল এণ্টিগুৱা আৰু বাৰ্বুডাৰ। ইয়াৰ পাছত যিখন মই ৰাইজক দেখুৱাইছো এইখন হ'ল আপোনাৰ আবুধাবিৰ পাছপোৰ্ট। গতিকে আমি প্ৰমাণ সহ কৈছো, যদিহে পৱন খেৰা ডাঙৰীয়াই মিছা মাতিছে, যদি AID প্ৰস্তুত কৰা, তেতিয়াহ'লে কেন্দ্ৰত আপোনালোকৰ চৰকাৰ আছে, গৃহ মন্ত্ৰালয় আপোনাৰ হাতত, আপোনালোকে পৱন খেৰাক 1 মিনিটৰ ভিতৰত গ্ৰেপ্তাৰ কৰি আপোনালোকে জেল হাজতলৈ প্ৰেৰণ কৰক। আৰু যদিহে নহয়, তেতিয়াহ'লে যিহেতু আমি প্ৰমাণ আৰু সাক্ষ্য দিছো, পাছপোৰ্ট নাম্বাৰ থাকে পাছপোৰ্টৰ জেৰক্স কপি, আপুনি আপোনাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱাৰ সাহস কৰক। আৰু কিমান মাতিব? আপুনি ভাবিছে 53,000 কোটি টকাৰ এই সা সম্পত্তি লৈ আপুনি বিদেশলৈ পলায়ন কৰিব? নোৱাৰিব। আপোনাক কলো, নিৰ্বাচনৰ ফলাফলৰ দিনাখন আমি অসমৰ ৰাইজে আপোনাক ঘেৰাও কৰিম, পৰিয়ালক ঘেৰাও কৰিম, আৰু আপোনালোকৰ পৰিয়ালটোক আমি আবদ্ধ কৰি ৰাখিম। আপুনি পলাই সাৰিব নোৱাৰিব। আপুনি কি কৰিছে? আপুনি বেলেগক যে ক'ব আহিছে, আপুনি গোটেই তেওঁলোকৰ পাৰ্চনেল যোনটো লাইফ আছে না, এইটো আপুনি মানুহৰ আগত, সমাজৰ আগত দাঙি ধৰিছে। এইটো ভাল কাম কৰিছে আপুনি এজ এ CM। মই বাৰু বেয়া, মই অসভ্য, মই বেয়াকে কৈছো আপোনাক। এজ এ ৰেছপেক্টেড CM আপুনি ভাল কাম কৰিছে। তো আপোনাৰ লিমিটত খেলক। আপুনি ইমান উফন্দি মাৰা কথা এইকেইদিন কোনেও নুশুনে, কাৰণ চৰকাৰ কাৰো নাই এইকেইদিন। এজ এ কেণ্ডিডেট হিচাপে আপুনি খেলক। চবেইতো খেলি আছে, কোনেওতো ইমান হাল্লা কৰি থকা নাই। আপোনাৰ কিহৰ কাৰণে ইমান হাল্লা? নে ভয় খাইছে ইমান? দ্য মষ্ট পাৱাৰফুল মেন, তাৰপিছত ভয় কিয় খাই আছে? ভয় খাবলগীয়া একো নাই। ডাঙৰ ডাঙৰকে কথা কৈছিল চোন লাইভত, এতিয়া ডাঙৰ ডাঙৰকে 9,000 10,000 টকাত বিক্ৰী যোৱা মানুহ আমি নহয়। কথা ইমানেই, যিমান পইচা ধৰক না, বিক্ৰী নাযাওঁ। বাছ নিজৰ ষ্টাইলত খেলক, ভালকে খেলক। বাকী মোৰ চাপৰ্টটো কুন্তি চৌধুৰী মেমক ফুল্লি আছে, আৰু তেওঁ যিমানখিনি কৰিব পাৰে আপোনালোকৰ নিচিনা এটলিষ্ট ডাঙৰ ডাঙৰ VIP গাড়ী লৈ অমুক তমুক আল্টু ফাল্টু বকি থকা নাই। যোনখিনি ক'ব লাগে এইখিনি কৈ পিনি তেওঁ কেম্পেইনিং কৰিছে, ভেৰি গুড। চ' আই ছাপৰ্ট হাৰ। কোনোবা অনা অসমীয়াক আমি ছাপৰ্ট নকৰোঁ, ঠিক আছে? এই বিজয় গুপ্তা নামৰ যোনজন আছে, মানে আমিও জেনজি আপুনিও জেনজি, ভালকে অসমীয়াটো ফুটি লচোন ভাই, তাৰপিছত তই জেনজি হবি। আপুনিও জেনজি আমিও জেনজি, এইটো কি বস্তু? এইটো কি বস্তু? এইটোতো অসমীয়া নহয় না ভাই। এনজি নহয়, তই গেনজি। ছেকেণ্ড কথা হ'ল, জেনজি কি বস্তু মিনিংটো জানি ল। বিজয় গুপ্তা মোৰ ফালৰ পৰা ক'লো, বেগ যাওক, নিজৰ জেগাত যাওক, ইলেকশ্যন খেলক। ইমান ডাঙৰ ডাঙৰ কথা কিয়, বা ইমান উফন্দি মাৰা কথা কিয়? এইকেইদিনটো কাৰো চৰকাৰ নাই। আপুনি যে জীপৰ ওপৰত উঠি ডাঙৰ ডাঙৰ কেমেৰা সন্মুখত অমুক তমুক তমুক পাৰ্চনেল সোমোৱাই দিছে, প্ৰফেশ্যনৰ মাজত পাৰ্চনেল সোমোৱাই দিছে, আৰু সোমোৱাবও দিয়কচোন, কাৰণ আপোনাৰ পাৰ্চনেলি বস্তুটো হৈ গৈছে। এতিয়া বিজেপি দলটো এটা পাৰ্চনেল দল হৈ গৈছে। কাক কৈ আছো গোটেই ৰাইজে বুজিয়ে পায়। আৰু ছেকেণ্ড কথা হ'ল, এজন সিদিনা নতুনকে উঠি আহিছে কুন্তি চৌধুৰী, তেওঁক লৈ পেলাই আপুনি ইমান ভয় কিয় খাই আছে? সেইটো লাগে। আপোনাৰ ছোৱালীতকে সৰু বয়সৰ তেওঁ, তাৰপিছত আপুনি ভয় কিয় খাই আছে? আৰু গৰু মাংসৰ কথাক লৈ পেলাই আপুনি এইবিলাক জাতি মাতি এইবিলাক লৈ পেলাই কিয় ৰাজনীতি কৰে? মই এইটো বস্তু বুজি নাপাওঁ। যেতিয়া একো ইচ্ছু নাপায়, জাতি মাতি লৈ আহে, কিবা মাংস লৈ আহে, অমুক তমুক। সেইটো আপুনি জানে নেকি? তেতিয়াহ'লেতো আপুনি যদি গম পাইছে যে এইটো অমুক মাংস হয়, অভিজ্ঞতা আছে আপোনাৰ। আমি শুনা মতেতো আপুনি কলেজত থকাৰ সময়ত এইটো বস্তু টেষ্ট কৰিছিলে। সেইটো যদি আমি এতিয়া বৰ্তমান ইছ্যু বনাওঁ, কাৰণ আপুনি পাষ্ট এটা বস্তু এতিয়া বৰ্তমান ইছ্যু বনাই আছে, আমি যদি সেইটো বস্তুক লৈ ইছ্যু বনাওঁ তেতিয়া। বাকী এই বিজয় গুপ্তা নামৰ যোনজন আছে, মানে আমিও জেনজি আপুনিও জেনজি, ভালকে অসমীয়াটো ফুটি লচোন ভাই, তাৰপিছত তই জেনজি হবি। জেনজি নহয়, তই গেনজি আচলতে। আপুনিও জেনজি আমিও জেনজি, এইটো কি বস্তু? এইটো কি বস্তু? এইটোতো অসমীয়া নহয় না ভাই। এনজি নহয়, তই গেনজি। আৰু ছেকেণ্ড কথা হ'ল, জেনজি কি বস্তু মিনিংটো জানি ল। এতিয়া ইছ্যু বনাবলৈ আমাৰো বহুত আছে, ইছ্যু বনাবলৈ আপোনালোকৰো বহুত আছে। চ' আপোনালোকৰ লিমিটত খেলক। কাৰোবাৰ পাৰ্চনেল বস্তু ইছ্যু আনি পেলাই আপুনি প্ৰফেশ্যনেল সোমাই পেলাই আপুনি কি কৰিছে? আপুনি বেলেগক যে ক'ব আহিছে, আপুনি গোটেই তেওঁলোকৰ পাৰ্চনেল যোনটো লাইফ আছে না, এইটো আপুনি মানুহৰ আগত, সমাজৰ আগত দাঙি ধৰিছে। এইটো ভাল কাম কৰিছে আপুনি এজ এ CM। মই বাৰু বেয়া, মই অসভ্য, মই বেয়াকে কৈছো আপোনাক। এজ এ ৰেছপেক্টেড CM আপুনি ভাল কাম কৰিছে। তো আপোনাৰ লিমিটত খেলক। আপুনি ইমান উফন্দি মাৰা কথা এইকেইদিন কোনেও নুশুনে, কাৰণ চৰকাৰ কাৰো নাই এইকেইদিন। এজ এ কেণ্ডিডেট হিচাপে আপুনি খেলক। চবেইতো খেলি আছে, কোনেওতো ইমান হাল্লা কৰি থকা নাই। আপোনাৰ কিহৰ কাৰণে ইমান হাল্লা? নে ভয় খাইছে ইমান? দ্য মষ্ট পাৱাৰফুল মেন, তাৰপিছত ভয় কিয় খাই আছে? ভয় খাবলগীয়া একো নাই। ডাঙৰ ডাঙৰকে কথা কৈছিল চোন লাইভত, এতিয়া ডাঙৰ ডাঙৰকে 9,000 10,000 টকাত বিক্ৰী যোৱা মানুহ আমি নহয়। কথা ইমানেই, যিমান পইচা ধৰক না, বিক্ৰী নাযাওঁ। বাছ নিজৰ ষ্টাইলত খেলক, ভালকে খেলক। বাকী মোৰ চাপৰ্টটো কুন্তি চৌধুৰী মেমক ফুল্লি আছে, আৰু তেওঁ যিমানখিনি কৰিব পাৰে আপোনালোকৰ নিচিনা এটলিষ্ট ডাঙৰ ডাঙৰ VIP গাড়ী লৈ অমুক তমুক আল্টু ফাল্টু বকি থকা নাই। যোনখিনি ক'ব লাগে এইখিনি কৈ পিনি তেওঁ কেম্পেইনিং কৰিছে, ভেৰি গুড। চ' আই ছাপৰ্ট হাৰ। কোনোবা অনা অসমীয়াক আমি ছাপৰ্ট নকৰোঁ, ঠিক আছে? বিজয় গুপ্তা মোৰ ফালৰ পৰা ক'লো, বেগ যাওক, নিজৰ জেগাত যাওক, ইলেকশ্যন খেলক। ভোট গ্ৰহণৰ পিছতে আজি শ্যামকানু মহন্তই জামিনৰ বাবে আবেদন কৰিছে ফাষ্ট ট্ৰেক কোৰ্টত। মই ভাবি নাপাওঁ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ দলৰ বিপৰ্যয়ৰ সময়ত আমাৰ বিৰোধী পক্ষৰ লোকসকলক এতিয়া আক্ৰমণ কৰিবলৈ বাছি লৈছে। যোৱাকালি মই দেখা পালোঁ কুংকি চৌধুৰীয়ে অকলে গুৱাহাটীত পাণবজাৰ থানাৰ সন্মুখত ৰৈ আছে, আৰু দিনৰ সময়ত তেখেতক
যিটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইন যে প্ৰতিটো নিৰ্বাচনৰ ভোট কেন্দ্ৰলৈ প্ৰাৰ্থীগৰাকী ভিতৰত সোমাই যাব পাৰে পৰ্যবেক্ষণৰ বাবে, সেই কামৰ পৰা পাণবজাৰ থানাৰ আৰক্ষীৰ নিৰ্দেশ অনুসৰি তেওঁক বঞ্চিত কৰা হ'ল। আৰু আজি গম পাইছোঁ আমাৰ মিত্ৰজোঁটৰ আমাৰ সতীৰ্থ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বাসগৃহত তালাচী চলোৱা হৈছে অসম আৰক্ষীৰ দ্বাৰা। এনেধৰণৰ কামবিলাক কৰি মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ জনগণৰ হৃদয় কেতিয়াও জয় কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে জুবিন গাৰ্গে যে ন্যায় নাপায় সেই কথা বহু পূৰ্বেই নিশ্চিত হৈছিল। আৰু আমাৰ ভিতৰুৱা খবৰ অনুসৰি মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেওঁলোকে আগতীয়াকৈ জামিনৰ ব্যৱস্থা কৰিব বিচাৰিছিল সেই সময়ত কৈছিল নিৰ্বাচন পাৰ হ'বলৈ দে, তহঁতক মই জামিন দিম। আৰু সেই ঘটনা এতিয়া আখৰে আখৰে প্ৰমাণ হৈছে, যিহেতু নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছতে আজি শ্যামকানু মহন্তই জামিনৰ বাবে আবেদন কৰিছে ফাষ্ট ট্ৰেক কোৰ্টত, অৰ্থাৎ তাৎক্ষণিকভাৱে তেখেতক জামিন দিয়া হ'ব। আৰু এই ঘটনাটো এটা ফুচফাচলৈ ৰূপান্তৰ কৰিব মুখ্যমন্ত্ৰী তথা বিজেপি দলে। অসমৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কোনো কথাই হ'ব নোৱাৰে। আমি সঁচাকৈয়ে অসমবাসী হিচাপে লজ্জিত হৈছোঁ। এনেধৰণৰ আমাৰ এজন হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ পিছত তেখেতৰ তদন্তৰ ক্ষেত্ৰত এনেধৰণৰ পাতল ব্যৱস্থা কৰা হৈছে আৰু বাতুলামি কৰা হৈছে আৰু এই ঘটনাটো তৰল কৰি দিয়া হৈছে। আৰু যেনেধৰণে তদন্ত হ'ব লাগিছিল সেইখিনি মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত অসম আৰক্ষীয়ে আৰু অসম প্ৰশাসনে ইয়াক নৎসাত কৰিলে আৰু আমি বিচৰা ধৰণে তদন্তৰ ব্যৱস্থা নকৰিলে। অতি দুৰ্ভাগ্যজনক ঘটনা। এই যে ঘটনাবিলাক বৰ্তমান ঘটি আছে, চাই ল'ম, আমুক কৰিম তামুক কৰিম, কালি DCSPক যিটো ধমকি দিছে, ইমান মেধা বিউৰ'ক্ৰেটছসকল মেৰুদণ্ড চিধা কৰি কাম কৰক। কাইলৈ যদি আমাৰো চৰকাৰ আহে ধমকি কোনেও নিদিয়ে, ধমকি ধমকিলে ভয় নকৰিব, কাৰণ আপোনালোকে মেধাৰ ভিত্তিত চাকৰি পাইছে। যিকোনো এজন মানুহে মন্ত্ৰীয়ে হওক বা যোনেই হওক আপোনালোকে কেনেকৈ দাবী ধমকি দিয়ে। এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে এই মহাৰজাৰ আহিছে নেকি, ঐ DC আপোনালোকৰ নিজৰ অলপ হ'লেও আত্মসন্মান যদি আপোনালোকে বৰ্তাই ৰাখিব বিচাৰে, আপোনালোকক এনেকৈ দাবী ধমকি দিলে মেৰুদণ্ড বেকা কৰি পেলাই কাম কৰা বন্ধ কৰি বিউৰ'ক্ৰেটছৰ যিটো আপোনালোকৰ দায়িত্ব নৈতিকাৰে পালন কৰক। নমস্কাৰ। নিৰ্বাচন পাৰ হ'ল, চৌদিশে কিবা এটা চেপা উত্তেজনা হিংসা। কালি দেখিলোঁ, আজি দুদিনমানৰ আগত দেখিলোঁ যে প্ৰতিদিন কাগজ শিৱসাগৰত জ্বলাই দিয়া হ'ল। লখিমপুৰত প্ৰতিদিনৰ কাৰ্যালয় লণ্ডভণ্ড কৰা হৈছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচে গৈ গোটেই ৰুমে ৰুমে সোমাই একেবাৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচ সোমাই গৈছে। বিমল বৰাৰ কালি যি একদম উচ্চ বাস্য শুনিলোঁ, SP DC মানে যি উচ্চ বাস্যৰ কথা কোৱা শুনিলোঁ, কি হৈছে একচুৱেলি? বিমল বৰা ডাঙৰীয়া কোন হয়নো? মিনিষ্টাৰ, কাৰ প্ৰতিনিধি? ৰাইজৰ প্ৰতিনিধি। ইমান যে একদম উচ্চ বাস্যৰে কথাবিলাক যে কৈ পেলাই যে তেওঁলোকে ক'ব বিচাৰিছে, এইবিলাক মানে একচুৱেলি মানুহৰ ক্ষমতাই মূৰত ধৰাৰ এটা মানে প্ৰক্ৰিয়া বুলি ভাবিছোঁ। আজি আকৌ ৰাতিপুৱা পুৱাৰ পৰা উঠিয়ে খবৰ কাগজত দেখিলোঁ প্ৰতিদিন গোষ্ঠীৰ নিতুমণি শইকীয়া ডাঙৰীয়া মুখ্য সম্পাদক, তেখেতক হাউচিঙৰ ঘৰ খালী কৰিবলৈ দিয়া হৈছে। চৰকাৰখনে ইমান জিদত, চৰকাৰৰ প্ৰতিনিধিসকলে ইমান জিদ কিয় কৰিছে? মানুহে মানুহৰ তেওঁলোকে জিদটো পুৰাইছে। তেওঁলোকে কালি মুখ্যমন্ত্ৰীয়ে কৈছে মই চাই ল'ম, প্ৰতিদিনক চাই ল'ম, DY 365ক চাই ল'ম। আপোনালোকে বহুত মানুহক চাই লৈছে, বহুত মানুহক এনকাউণ্টাৰ কৰি চাই লৈছে, বহুত মানুহক উচ্ছেদ কৰি চাই লৈছে, বহুত মানুহৰ ওপৰত প্ৰতিশোধ লৈছে। কুংকি চৌধুৰীৰ ছ'চিয়েল মিডিয়াৰ ল'ৰাবিলাকক থানাত নি পেলাই গোটেই ৰাতি আপোনালোকে তাত থৈ পেলাই তেনেকৈ চাইছে। মানে চৰকাৰৰ জনপ্ৰতিনিধিসকলে জিদ পুৰাবৰ কাৰণে, সকলোকে চাই ল'বৰ কাৰণে আপোনালোকক ক্ষমতা দিছে নে সকলোৰে জনকল্যাণমুখী কাম কৰিবৰ কাৰণে দিছে? কালিতো মই বিমল বৰা ডাঙৰীয়াৰ যিবিলাক কথা কোৱা দেখিলোঁ, এওঁলোকে মানে নিজকে অসমৰ মালিক বুলি ভাবিছে নে কি ভাবিছে মই নিজেই বুজি পোৱা নাই। মই সকলোৰে এটা বিনম্ৰ অনুৰোধ, জনপ্ৰতিনিধিৰ কাম চাই লোৱা নহয়। জনপ্ৰতিনিধিৰ কাম যে আপোনালোকে যদি ইমান ভাল কামেই কৰিছে, ইমান আপোনালোকে উচ্চ বাস্যক কিয় কৰিবলগীয়া হৈছে? ৰিপৰ্ট কাৰ্ড দেখুৱালেতো আপোনালোকে ইলেকশ্যনত একেবাৰে 126টাই পাব লাগে যদি ইমান ভাল কাম কৰিছে। দাবী ধমকি, ৰেগিং, বিহাৰৰ পৰা মানুহ আনি ভোট দিবলৈ ধৰা, ৰাজস্থানৰ পৰা হাতে লুটে মানুহে ধৰিছে। ৰেগিং চলি থাকোঁতে আমি যেতিয়া নিৰ্বাচন দিছোঁ, মই দুখ প্ৰকাশ কৰিছোঁ, আমাৰ অসমখন কোনে আপোনাৰ নষ্ট কৰিলে? অসমীয়াসকলেই নহয়নে? প্ৰিজাইডিং অফিচাৰৰ সন্মুখত কোনোবাই ইয়াত ভোট দিয়ক, বিজেপিক ভোট দিয়ক বুলি দেখাই আছে। প্ৰিজাইডিং অফিচাৰসকল নিষ্প্ৰভ। BLO সকলক বোলে আগদিনাখন ৰাতিয়ে
কাক ভোট দিব কি কৰিব তেনেকুৱা অধিকাংশ বিএলও এংগেজ কৰা হৈছে মই সকলোকে কৈছোঁ কিমান টকা পইচা দিব 5,000 10,000 বা আপোনালোকক ট্ৰান্সফাৰ কৰিব ইয়াৰ কাৰণে অসমখনৰ গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক নস্বাত কৰিবনে পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক মানুহে নিৰীক্ষণ কৰিবৰ কাৰণে গোটেই পৃথিৱীৰ পৰা চায় আৰু আজি চবতছে ডাঙৰ কথাটো হৈছে আজি ইভিএমৰ ক্ষেত্ৰত চবেই কয় যে ইভিএম বিলাক ষ্ট্ৰং ৰুমত ভালকে আপোনালোকে নিৰীক্ষণ কৰি ৰাখিব আৰে চাবলৈ গ'লে আমিতো এতিয়া ষ্ট্ৰং ৰুমত ৱাচিং কৰিবৰ কাৰণে আমি মানুহ দিছোঁ মানে তাত চাই থাকিবৰ কাৰণে আমি ষ্ট্ৰং ৰুম এজেণ্ট দিয়া হৈছে কিন্তু কিয় এই প্ৰক্ৰিয়াটো কিয় আহিছে চৰকাৰে সকলোকে ৰক্ষণাবেক্ষণ দিয়ে চৰকাৰৰ পানী নসৰকা মানে সিকিউৰিটি থাকিব লাগে আকৌ চৰকাৰৰ যদি সিকিউৰিটি সেই দৰ্জাখনৰ সন্মুখত আমাৰ দলৰ মানুহে সিকিউৰিটি দিবলগীয়া হয় এই বৃহৎ প্ৰশ্নবোধক চিন হয় নে নহয় বাছবিলাক আহিলে পিছে পিছে আমি মানুহবিলাক আহিবলগীয়া হয় আপোনাৰ আজি তাৰিখত ভোট হৈ থাকোঁতে ৰেগিং নহ'বৰ কাৰণে আমাৰ তাত এজেণ্ট বহাই পেলাই চাব লাগে ছিষ্টেমটো কিমান দুখদায়ক এই কথাটো ৰাইজে ভাবিছেনে আজি বিভিন্ন গোটেই অসমত ষ্ট্ৰং ৰুমবিলাক চবেই কয় ষ্ট্ৰং ৰুম এজেণ্ট আমি কিয় দিব লাগে চৰকাৰৰ যিহেতুকে ইভিএম গণতান্ত্ৰিক প্ৰক্ৰিয়াত আহিছে ইভিএম বিলাক থব এমাহৰ পিছত গণনা কৰিব তাত আৰ্মি বা কোনোবা থাকে যাতে চুৰ ডকাইত নহবৰ কাৰণে কিন্তু এতিয়া চুৰ ডকাইত বাহিৰৰ মানুহে কৰিব বুলিতো তাত আমি এজেণ্ট ৰাখিবলগীয়া হোৱা নাই চৰকাৰী পক্ষই কিজানি কৰবাত কৰে মানুহৰ যদি সন্দেহটো কিয় যি দলৰ চৰকাৰে নাহক কিয় মই গৌৰৱ গগৈ ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ আপোনাৰ নেতৃত্বত যেতিয়া চৰকাৰ হ'ব অন্ততঃ মানুহৰ যাতে চৰকাৰৰ ওপৰত সন্দেহ নাথাকে মানুহে যাতে আকৌ চৰকাৰক যাতে সাধাৰণ জনতাই যাতে আকৌ ৰক্ষণাবেক্ষণ দিবলগীয়া নহয় এই কথাটো আপুনি চাব দুখ লাগিছে লাজো লাগে কেতিয়াবা এই ইভিএম বিলাক যেতিয়া আমাৰ ল'ৰাবিলাকে ৰাতি বিছনা পাৰি পাৰি তাত চকীত বহি বহি চাই থাকিবলগীয়া হৈছে মোৰ এটা বৃহৎ প্ৰশ্ন আহিছে যে কিয় চাই থাকিবলগীয়া হৈছে তাৰমানে চৰকাৰৰ লিকেজ আছে নেকি চৰকাৰে টেম্পাৰিং কৰে নেকি চৰকাৰে তেতিয়াহ'লে চৰকাৰে ছিষ্টেমটো কিয় ৰাখিছে চৰকাৰ বায়াছলেছ হ'ব লাগে চৰকাৰ পুৰা ষ্ট্ৰিক্ট হ'ব লাগে চৰকাৰৰ যিসকল প্ৰতিনিধি বিউৰ'ক্ৰেটছ আছে কম্প্ৰমাইজ হ'ব নালাগে বাকী সকলোকে মই এটাই অনুৰোধ জনাইছোঁ আমি এই যে ঘটনাবিলাক বৰ্তমান ঘটি আছে চাই ল'ম আমুক কৰিম তামুক কৰিম কালি DCSPক যিটো ধমকি দিছে ইমান মেধা বিউৰ'ক্ৰেটছসকল মেৰুদণ্ড চিধা কৰি কাম কৰক কাইলৈ যদি আমাৰো চৰকাৰ আহে ধমকি কোনেও নিদিয়ে ধমকিলে ভয় নকৰিব কাৰণ আপোনালোকে মেধাৰ ভিত্তিত চাকৰি পাইছে যিকোনো এজন মানুহে মন্ত্ৰীয়ে হওক বা যোনেই হওক আপোনালোকে কেনেকৈ দাবী ধমকি দিয়ে এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে এই মহাৰজাৰ আহিছে নেকি ঐ DC আপোনালোকৰ নিজৰ অলপ হ'লেও আত্মসন্মান যদি আপোনালোকে বৰ্তাই ৰাখিব বিচাৰে আপোনালোকে এনেকৈ দাবী ধমকি দিলে মেৰুদণ্ড বেকা কৰি পেলাই কাম কৰা বন্ধ কৰি বিউৰ'ক্ৰেটছৰ যিটো আপোনালোকৰ দায়িত্ব নৈতিকাৰক পালন কৰক ৰাজনীতিবিদে এনেকৈ দাবী ধমকি দি আপোনালোকক পৰিচালনা কৰা পৰিৱেশ কিয় আহিছে তাক পুনৰ ঘূৰাই আনক আৰু সংবাদ গোষ্ঠীৰ ওপৰত মানে আপোনালোকৰ সত্য কথাখিনি আপোনালোকৰ জনকল্যাণ বিমুখী কথা লিখিলেও অফিচ ভাঙি দিয়া ঘৰ খাৰী কৰিবলৈ দিয়া ক'ৰবাত পেপাৰ জ্বলাই দিয়া এই কামবিলাক চৰকাৰে বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ শান্ত হওক মানে যেতিয়া বতাহ ধুমুহা আহে আমিও মন্ত্ৰ গাওঁ যাতে বতাহ ধুমুহা শান্ত হওক আপুনি এই শান্ত হওক শান্তিৰে কাম কৰক এইখিনি কামনা অসমীয়াক বিক্ৰী কৰিলে হিন্দু আৰু মুছলমানৰ মাৰা কাজিয়াৰ আঁৰত কথাষাৰ কৈ পেলাই তেওঁলোকে প্ৰতিটো বস্তু আজি যিমান আছে আজি পুৰণা যিখন জেল ফাঁচী বজাৰৰ যিখন জেল সিখনো অনা অসমীয়া আদানীক দিলে গতিকে অসমৰ অস্তিত্ব স্বাভিমান থাকিল ক'ত প্ৰতিটো বস্তু LTDক দিলে আজি বান্দিয়া স্কুলৰ পৰা আৰম্ভ কৰি প্ৰতিটো যদি প্ৰাইভেট ছেক্টৰে লাগে তেতিয়া গভৰ্ণমেণ্টৰ কি দৰকাৰ গভৰ্ণমেণ্টৰ যদি বস্তুখিনি আমাক নালাগে যদি আমাক সা সুবিধা নালাগে গভৰ্ণমেণ্ট স্কুল নালাগে গভৰ্ণমেণ্ট কলেজ নালাগে গভৰ্ণমেণ্ট আমাৰ সুবিধাখিনি নালাগে গভৰ্ণমেণ্ট হস্পিটেল নালাগে প্ৰতিটো বস্তু তেওঁলোকে অকল স্কুল নহয় প্ৰাইভেট হস্পিটেলৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তু তেওঁলোকে নিজৰ পৰিয়ালৰ নামত কৰিছে আৰু এইখিনি অসমবাসীয়ে বুজি পাব লাগে কাৰণ এষাৰ কথা অসমবাসী আৰু ভাৰতবাসীক জনাই দিওঁ এই গভৰ্ণমেণ্ট যিটো বিজেপি গভৰ্ণমেণ্টটো চলাই আছে 4টা বনিয়াই 2টা বনিয়াই কিনিছে 2টা বনিয়াই বিক্ৰী কৰিছে এই বনিয়াৰ মাজত আছে আজি মোদী আছে আজি মোদীজীৰ লগত আজি অমিত শ্বাহ আছে আৰু কিনিছে আদানী আৰু আম্বানী আৰু ইয়াক লিড কৰিছে হিন্দুত্ববাদী কিছুমান ভণ্ড চৰিত্ৰ তাৰে মই যেনেকৈ ক'লোঁ UPত
সকলোতকৈ বেছি কাটলখানে মানে গৰু কাটা আৰু বিক্ৰী কৰাৰ দোকান বেছি মানে চববোৰ বেছি তো তাৰে সংগত কোন UP যোগীজী গতিকে ভণ্ড হিন্দুত্ববাদী চৰকাৰৰ এই চৰকাৰখনে অসমখনক বিক্ৰী কৰিছে আৰু দোষী কোনে হৈছে মুছলমান ইউটিলাইজ কোনে হৈছে হিন্দু আৰু কষ্ট কোনে পাইছে অসন্মান কোনে হৈছে দলিত আৰু মৰিব লগা হৈছে গৰীব তাৰমানে এষাৰ কথা সদায় মনত ৰাখিব লাগে তালাতকৈ চাবিটো সৰু তাৰমানে সদায় চাবি সৰু হ'ব পাৰে কিন্তু তেওঁৰ কৰ্মটো হ'ল শ্ৰেষ্ঠ গতিকে শ্ৰেষ্ঠতাৰ মাজত যিহেতু এই গভৰ্ণমেণ্টখনে নিজকে চলোৱা নাই হিন্দুত্ববাদী বুলি কৈ তেওঁলোকে হিন্দুত্বৰ প্ৰতিটো বস্তু বিক্ৰী কৰিলে কাশী দৰবাৰৰ নামত আজি কিমান হাজাৰ মন্দিৰ ভাঙি দিলে আজি বামুণৰ চুলিত ধৰি টানিলে গতিকে এইবোৰক কয় অৰাজকতা মানে কলিৰ যুগত তেওঁলোকে ধৰ্ম স্থাপন কৰিব পৰা নাই আৰু কলিৰ যুগত যদি ন্যায় স্থাপন কৰিব নোৱাৰে ইলেকশ্যনছ মানে কি মানৱতাক স্থিৰ হৈ পেলাই আমি জাগা ধৰিব লাগিব যদি আমি মানৱতাৰ স্থিৰ হৈ মানৱ কল্যাণ কৰিব নোৱাৰোঁ তেতিয়া ইলেকশ্যনছ কি বৰ্তমানৰ যিটো গভৰ্ণমেণ্ট ইলেকশ্যনছ গভৰ্ণমেণ্ট তেওঁলোকে অপজিশ্যনক কৰ্ম কৰিব দিয়া নাই আজি তোমাৰ জালুকবাৰীৰ পৰা আৰম্ভ কৰি যিমান দূৰ দেখিছোঁ আজি আপাৰ আছামলৈকে যিবোৰ নতুন ZG বুলি কয় তেওঁলোকে উঠিছে তেওঁলোকক স্থান দিব খোজা নাই কিয় খোজা নাই কাৰণ বুঢ়া শিয়াল আৰু বান্দৰ কি মানে বান্দৰ আৰু পলিটিচিয়ান বুঢ়া নহয় নেকি মানে এই বুঢ়া শিয়ালবোৰে প্ৰতিটো পৰিৱেশৰ পৰা দল সলনি কৰিলে আজি ইয়াৰ পৰা গৈ তাতে গ'লে আজি দিছপুৰৰ নিচিনা এটা সম্ভ্ৰান্ত জাগাত আজি কাক দিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিলে যোনে একদিনতে জঁপিয়াই পেলাই দল বাগৰি আহিলে তো এতিয়া লজ্জাজনক অসমবাসীৰ কাৰণে আৰু ZGৰ কথা ক'ব লাগিলে আজি কুংখীৰ কথা কওঁ মই চেণ্ট্ৰেল গুৱাহাটী যিজন মানুহ অনা অসমীয়া বুলি কৈ আছে মই অনা অসমীয়া বুলি তেওঁক নকওঁ তেওঁক অসমীয়া তেওঁ কিন্তু ইমান বছৰ 30 বছৰ অসমত থাকি কিয় অসমীয়া ক'ব নাজানে জয়াই অসম কিয় ক'ব নোৱাৰে বিকশিত কিয় ক'ব নোৱাৰে মানে সুৰক্ষিত কিয় ক'ব নোৱাৰে ভাষাবোৰ হ'ল তাৰমানে তেওঁলোকে অসমখন বিক্ৰী কৰিছে এইবোৰ বনিয়া হয় গতিকে বনিয়া য'ত থাকিব তেতিয়াহ'লে তেওঁলোকে অকল টকাটো আৰ্জন কৰা বিচাৰিব তেওঁলোকে দেশ বিক্ৰী কৰাৰ কথাটো নাভাবে কাৰণ সেইকাৰণে তেওঁলোকে দেশ বিক্ৰী কৰিছে আৰু ইয়াক সহযোগিতা কৰিছে ভ্ৰষ্ট ব্ৰাহ্মণ হেমন্ত বিশ্ব শৰ্মা অসমখন বিক্ৰী কৰি প্ৰতিটো জাগা ধ্বংস কৰি অসমক উলংঘ কৰিছে অসমৰ উলংঘ কৰাৰ প্ৰথম আপোনালোকক পৰিচয় দিছোঁ দীঘলী পুখুৰী অনা অসমীয়াক 90 বছৰৰ কাৰণে লিজত দিলে অসমীয়া স্কুলবোৰ ধ্বংস কৰি দিলে টোটেল 9000 লগত 97খন স্কুল ধ্বংস কৰিলে অসমীয়া গভৰ্ণমেণ্ট হস্পিটেলত আপোনাক লাগতিয়াল সুবিধাখিনি আপোনালোকে গভৰ্ণমেণ্ট কলেজত সুবিধা নাপায় আজি তাৰে বিৰুবাৰীত আপোনাৰ স্কুল সিদিনা দেখাইছিলে অৱস্থা নাই গভৰ্ণমেণ্ট স্কুলত গতিকে এই বস্তুবোৰ অসমবাসীয়ে বুজি পাব লাগে আৰু মই এষাৰ কথাই কওঁ য'ত জুবিন গাৰ্গ দ্য লিজেণ্ড আমাৰ অসমৰ প্ৰাণকেন্দ্ৰ তেওঁ অসমৰ প্ৰাণকেন্দ্ৰ এটাক যেতিয়া তেওঁলোকে ন্যায়ৰ কাৰাগাৰত তাৰমানে অসমদ্ৰোহী আৰু যিটো জাতিদ্ৰোহীক এটাক যেতিয়া ফাঁচিত ওলাব নোৱাৰিলে তেতিয়াহ'লে এই গভৰ্ণমেণ্ট মানে বিজেপি গভৰ্ণমেণ্ট আৰু লগতে তেওঁক যিটো লিড কৰি আছে গভৰ্ণমেণ্টৰ কথা ক'ব গ'লে আৰু এষাৰ কথা ক'ম দল কোনো বেয়া নহয় তো দলবোৰক নষ্ট কৰা এই যে বগা শিয়ালবোৰ আজি নীলা শিয়ালবোৰ আজি বুঢ়া শিয়ালবোৰ যিবোৰে দল বাগৰি আহি প্ৰথমতে কংগ্ৰেছখন ধ্বংস কৰিলে এইবাৰ বিজেপি ধ্বংস কৰি আছে মানে হিন্দুত্ববাদীৰ নামত প্ৰতিটো বস্তু অসমৰ বিক্ৰী কৰি আছে আৰু জয়াই অসমত ধনীটো লুপ্ত কৰাই গৈ আছে গতিকে যদি এইবাৰ জয়াই অসমত ধনী ধৰিব লগা হ'ল অসমবাসী জাগিবৰ হ'ল আৰু যদি নহয় এইটো ইউনিভাৰ্চিটিত মনত ৰাখক যেনেকৈ প্ৰতিটো বস্তু সলনি হৈ গ'ল প্ৰতিটো বস্তু বিক্ৰী হৈ গ'ল লোৱাৰ আছামৰ মাটি ফ্ৰণ্ট ৰোৰ মাটি যিমান আছে অনা অসমীয়াই কিনিছে অসমীয়াই বিক্ৰী কৰিছে অনা অসমীয়াই কিনিছে গতিকে অসমতে অসমীয়া ভগনীয়া আৰু এই ভগনীয়াৰ কথাটো আজি ভূপেন হাজৰিকাদেৱে 40 বছৰ আগত কৈ গৈছিল আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব এই কথাষাৰ অসমীয়াই বুজক যদি নুবুজে এইবাৰ ভোটৰ পিছত যিটো জয়াই অসম ধনী আপোনালোকে টেক্স দি হওক আপোনালোকে যি কথাতে নহওক জয়াই অসম ধনী লুপ্ত হ'ব যেনেকৈ প্ৰতিটো বস্তুৰ নাম সলনি হৈছে ইয়াৰ মাজত আৰু যিখিনি আজি চেণ্ট্ৰেল গুৱাহাটীটো ডাঙৰ প্ৰমাণ অনা অসমীয়া এজনক দিছে জুনৰ যান নিজৰ হিৰো হণ্ডা কোম্পানীৰ পৰা এই যে আঁচনিৰ বাইক বস্তুবোৰ দিছে তেওঁৰ পৰা কমিশ্যনটো লৈ পেলাই CMে আজি আঁচনিবোৰত আজি হিৰো হণ্ডাৰ বাইকবোৰ দিছে বেলেগ কিবা কিবি গাড়ী দিছে বস্তু দিছে আৰু CMক এষাৰ কুৱেশ্যন তেওঁ যে ইমান এইটো দিছোঁ আঁচনি সেইটো দিছোঁ ৱেলফেয়াৰ ষ্টেটত আঁচনি তেওঁ দিব লাগিব কিন্তু আঁচনিটো ক'ৰ পৰা দিব গভৰ্ণমেণ্ট পুঞ্জিৰ পৰা দিব তেওঁ লোন লৈ পেলাই দিব নোৱাৰে লোনটো যে আমাৰ প্ৰতিজন মানুহৰ পেটৰ গাত যে 50,000তকৈ ওপৰত লোন পৰিছে তেওঁ সেই লোনটো মাৰিব নেকি অসমখন যে ধ্বংস কৰিছে ৱৰ্ল্ড বেংকত যে বিশ্বত ভাৰতবৰ্ষৰ সকলোতকৈ লোন বেছি লৈছে সেইটো তেওঁ জানে নে নাজানে যে লোন লৈ কৈ আছে মই এইটো আঁচনি দিলোঁ আৰু তেওঁক লজ্জাজনক বুলি কওঁ তেওঁ যে আউটডেটেড এটা CM ষ্টেজত উঠি পেলাই যদি ষ্টেজত উঠি থিয় দি পেলাই যদি দালি চাউল তেলৰ কথা সোধে বা কয় সেনেকুৱা এখন অসমত
এনে ইংৰাজে কোৱা নাছিল আমাক ব্লাডি ইণ্ডিয়ান বুলি, মানে ডগছ এণ্ড ইণ্ডিয়ানছ আৰ নট এলাউড, মানে তেওঁলোকৰ প্ৰায়ৰিটি যিবোৰ ইভেণ্ট থাকে। গতিকে এইবোৰ ভাষা কথাত আজি অনুভৱ হৈছে যে অসমবাসী সঁচাই ভগনীয়া। আৰু তেওঁলোকে যে বাৰে বাৰে কৈ আছে আঁচনি দিয়াৰ কথা, আঁচনিত 9,000 কোটি টকা লোনত পুত গ'লে অসমবাসী, এই পুতটো কোনে মাৰিব? তেওঁৰ ৰাজকোষত কিমান টকা আছে? আজি ভালকৈ কিছুমান জেগাত চাওক পেঞ্চন হোল্ডাৰে পেঞ্চন পোৱা নাই। অসমবাসীয়ে বুজিবৰ হ'ল আজি গেছ চিলিণ্ডাৰ নাই, আজি অসমত তোমাৰ পেট্ৰলৰ অভাৱ, প্ৰতিটো পেট্ৰল পাম্পত যাওক এটা অভাৱ চলি আছে। মানে ব্যৱসায়খিনিক তেওঁ মাৰি পেলাই তেওঁ নিজৰ পুঞ্জি ল'লে, তাতে লজ্জাজনক কথা। তেওঁৰ ৱাইফে দোষ কৰিছে নকৰিছে চাওক, ইলেকশ্যনৰ আগত অসমবাসীৰ আগত তেওঁলোকক লজ্জাজনক কৰিলে যে তেওঁৰ ৱাইফৰ বহুতটা ৰাষ্ট্ৰৰ নাগৰিকত্ব আছে, তাকো মুছলিম কাণ্ট্ৰিৰ, এইটো লজ্জাজনক। আৰু অসমখন আজি যিখিনি গেছ চিলিণ্ডাৰ ইন্ধন আনে মুছলিম কাণ্ট্ৰিৰ মাজেৰে আনে, মুছলিম কাণ্ট্ৰিৰ পৰা আনে। আৰু তেওঁলোকে এই মুছলিম কাণ্ট্ৰিৰ পৰা আনি যোনে নিজে মুছলিম কাণ্ট্ৰি ইজৰাইলত গৈ পেলাই মোদীয়ে ৰখি থাকে, গৈ পেলাই ক্ষমা খুজিব এষ্টিন ফাইলৰ ভয়ত, তেওঁ এইখন হিন্দু ৰাষ্ট্ৰ বনাব নেকি? তেওঁলোকে হিন্দু ৰাষ্ট্ৰ নবনায়, তেওঁলোকে নিজৰ ৰুটি সেকি আছে। তেওঁলোকে এই ক'লো দেখোন ইউ পি আজি হিন্দুত্ব লিডাৰ আছে তাতে, হিন্দুৰ গুৰু য়োগীজী, কিন্তু সকলোতকৈ গৌ মাংসৰ দোকান তাতে বেছি বিক্ৰী কৰা কাটলখানে। আৰু ভাৰতবৰ্ষ পৃথিৱীত শ্ৰেষ্ঠ স্থান, চামথিং 1 মিলিয়ন হৈ গ'ল গৌ মাংস বিক্ৰী ভাৰতবৰ্ষ, এইটো লজ্জাজনক কথা। গতিকে অসমবাসী বুজক। আৰু যিমানকেইটা নতুন আহিছে আজি জালুকবাৰীৰ পৰা আৰম্ভ কৰি কেণ্ডিডেট চাই ভোট দিয়ক, পাৰ্টি চাই নহয়। কেণ্ডিডেটৰ পৰা জালুকবাৰী হওক, পংখী হওক, আৰু আপাৰ আছামৰ এজনী ছোৱালী আছে জ্ঞান